উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা বাতিল। এতিয়া কি হ'ব ছাত্ৰ ছাত্ৰীৰ? পৰীক্ষা দিব নালাগিব নেকি? পৰীক্ষা আকৌ হ'ব নেকি? পৰীক্ষা কিয় বাতিল কৰিলে? এনেকুৱা সকলোৰে মনত প্ৰশ্ন উদয় হৈছে। গতিকে সকলোৰে প্ৰশ্নৰ উত্তৰ লৈ আজি আপোনালোকৰ মাজত বিশ্বাসী বন্ধু পুনৰ উপস্থিত হৈছে। আজি হ'ল 7 এপ্ৰিল। এটি গুৰুত্বপূৰ্ণ আপডেট আহিছে যে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা বাতিল কৰি দিয়া হৈছে। মই কোৱা নাই, অফিচিয়েল নটিচ আহিছে, মই আপোনালোকক দেখুৱাই দিম। আৰু আপোনালোকে গমে পাইছে যে ইতিমধ্যে ফাৰ্ষ্ট ইয়েৰৰ পৰীক্ষা আপোনালোকৰ অনুষ্ঠিত হৈ আছিল, কিন্তু মাজতে প্ৰশ্নৰ কাকত ফাদিল হোৱা কেন্দ্ৰ কৰি পৰীক্ষাটো বাতিল কৰি দিবলগীয়া হৈছিল। ল'ৰা ছোৱালীয়ে কেইটামান পৰীক্ষা দিছিলোঁ, আপোনালোকে হয়তো গমে পাইছে। এতিয়া পৰীক্ষাটো কিয় বাতিল কৰি দিয়া হ'ল হয়তো আপোনালোকে নাজানে। পৰীক্ষাটো বাতিল কৰি দিয়া হৈছিল গণিতৰ প্ৰশ্ন কাকত ফাদিল হৈছিল HS ফাৰ্ষ্ট ইয়েৰৰ। কোনো এটা কেন্দ্ৰত প্ৰশ্ন কাকত ফাদিল হোৱাৰ কেন্দ্ৰ কৰি আপোনালোকৰ পৰীক্ষাটো বাতিল কৰি দিয়া হৈছিল। এতিয়া আকৌ পৰীক্ষাটো পাতিব নে নাপাতে চাওক। এটা নিউজ ND24 এটি নিউজ দিছে, মই নিউজটো দেখুৱাই দিম আৰু অফিচিয়েল নটিফিকেশ্যনো দেখুৱাই দিম। উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ সকলো পৰীক্ষা বাতিল কৰি দিয়া হৈছে। পঞ্চায়তৰ নিৰ্বাচনৰ বাবে পৰীক্ষা বাতিলৰ সিদ্ধান্ত কৰা হৈছে। নিউজত দিছে, মই কোৱা নাই। পঞ্চায়তৰ নিৰ্বাচনৰ বাবে পৰীক্ষা বাতিলৰ সিদ্ধান্ত কৰা হৈছে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে জাৰি কৰিছে এই জাননী। পূৰ্বে প্ৰশ্ন কাকত ফাদিল হোৱাৰ বাবে বাতিল কৰা হৈছিল পৰীক্ষা, মই অলৰেডি কৈছিলোঁই। আৰু শিক্ষানুষ্ঠানসমূহে বছৰেকীয়া পৰীক্ষাৰ দৰে পাতিব পাৰিব পৰীক্ষা। গতিকে এইখিনি কথা নিউজত দিছে। এতিয়া মই আপোনাক সবিশেষ ডিটেইলছত জনাই দিম, নটিচখন দেখুৱাই দিম আৰু পৰীক্ষাটোক কেন্দ্ৰ কৰি এতিয়া ল'ৰা ছোৱালীৰ মাজত কিয় ভয় খাইছে সেইটো কথা কৈ দিম, ঠিক আছে। প্ৰথম কথা হ'ল পৰীক্ষাটো কেঞ্চেল হৈছিল কিহৰ কাৰণে? পৰীক্ষাটো কেঞ্চেল হৈছিল আপোনালোকৰ কিহৰ কাৰণে কেঞ্চেল হৈছিল? প্ৰশ্ন কাকত ফাদিল হোৱাৰ কাৰণে। তেখেতসকলে পৰীক্ষাটো আকৌ পাতিব পাৰিলে হয়, কিন্তু পৰীক্ষাটো নাপাতাৰ এটাই কাৰণ হ'ল যে পঞ্চায়তৰ ইলেকশ্যন আহি আছে। আৰু পঞ্চায়তৰ ইলেকশ্যন যেতিয়া আহি আছে, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভয় খাব নালাগে। তোমালোকৰ পৰীক্ষাসমূহ আগতে বছৰেকীয়া পৰীক্ষা যেনেকৈ হৈছিল ঠিক তেনেকৈ হ'ব। তোমালোকৰ পৰীক্ষা স্কুলে পাতিব পাৰিব তোমালোকৰ পৰীক্ষাসমূহ, ঠিক আছে। চ' ফাৰ্ষ্ট ইয়েৰৰ পৰীক্ষাসমূহ স্কুলক পাতিবলৈ দায়িত্ব দিয়া হৈছে বৰ্ডৰ পৰা, আৰু তেওঁলোকে দায়িত্ব গ্ৰহণ নকৰে, কাৰণ বৰ্ডৰ পৰা ইতিমধ্যে পৰীক্ষা পাতিলেই, পৰীক্ষাটোৰ মাজতে বাতিল হ'ল। আৰু এতিয়া স্কুলৰ পৰা নিজাববীয়াকৈ তেওঁলোকে পৰীক্ষা পাতিব পাৰিব। তোমালোকৰ পৰীক্ষা এতিয়া তোমালোকৰ ছেকেণ্ড ইয়েৰ ক্লাছ হৈছে, বিভিন্ন কেইখন স্কুলত তোমালোকৰ ছেকেণ্ড ইয়েৰ কাৰণে এডমিশ্যন হৈছে, তোমালোকে ছেকেণ্ড ইয়েৰ ক্লাছ হ'ব। আৰু পৰীক্ষাটো যদি তোমালোকৰ স্কুলত পাতিব বিচাৰে তেনেহ'লে পাতিব পাৰে নিশ্চয়কৈ, ঠিক আছে। এতিয়া মই তোমালোকৰ অফিচিয়েল নটিচখন দেখুৱাই দিছোঁ। এই নটিচখন আহিছে আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ পৰা। চ' এই নটিচখন তোমালোকৰ 4 তাৰিখে মুকলি কৰি দিছিল, আজি হ'ল 7 তাৰিখ, ঠিক আছে। নটিচখনত ইয়াতে ধুনীয়াকৈ মেনশ্যন কৰি দিছে, মই তোমালোকক পঢ়ি শুনাই আছোঁ। It is for information to all concerned that the matter of holding of examination of remaining subjects of SS first year 2025. The board again discussed the matter in the board's meeting held on 4/4/2025 with reference to the board notification vide number date 25/3/2025 and declares as follow. গতিকে তেওঁলোকে এখন বৈঠক অনুষ্ঠিত কৰিছিল 4 তাৰিখে, আৰু সেই মিটিংখনতেই তেওঁলোকে কেইটামান কথা সিদ্ধান্ত গ্ৰহণ কৰিছিল, কেইটামান কথা আলোচনা হৈছিল। Consequent upon declarations of the dates of panchayat election, it is obvious that the teachers commonly of the state shall be engaged in preparatory works of the election. গতিকে আপোনালোকে জানে বৰ্তমান ইলেকশ্যনত শিক্ষকসকল নিয়োজিত হৈ থাকিব লাগিব, তেওঁলোকে সেইবাবে পৰীক্ষাটো বাতিল কৰা হৈছে। ট্ৰেইনিং অফ পলিং counting staff, conduct of elections and counting of votes, etc. As per the schedule announced by the State Elections Commission, the election process may continue up to 20 May 2025. গতিকে মে' মাহৰ 20 তাৰিখলৈকে টিচাৰসকল তেওঁলোকে নিজৰ ইলেকশ্যনৰ কামত ব্যস্ত থাকিব, সেইটো কাৰণে এক্সামটো পিছুৱাই দিয়াৰ এটা কাৰণ। নেক্সট কৈছে, ইন দিছ চিনেৰিঅ' it will very difficult for the institution to hold the examinations before completions of election process, and in conducting remaining examinations after election process will be too late. গতিকে পৰীক্ষাটো মাজতে হোল্ড হৈ গ'ল, এতিয়া ইলেকশ্যনৰ আগত পৰীক্ষাটো পাতাৰো সমস্যা, আৰু ইলেকশ্যনৰ পিছত পৰীক্ষাটো পাতাৰো বহুত দেৰি হৈ যাব বুলি কৈছে। Hence the board decide to cancel the examinations of remaining subject of SS first year examination 2025. আৰু সেইবাবে তেওঁলোকে এইটো সিদ্ধান্ত গ্ৰহণ কৰিলে যে পৰীক্ষাটো একেবাৰে বাতিল কৰি দিয়াই হওক।
গতিকে তেওঁলোকে এইটো সিদ্ধান্ত গ্ৰহণ কৰিলে However, the following producer will be adopted to the complete the examination process. All the students who have appeared in the examinations of the subject held in the month of March 2025 will be allowed to appear in the SS final examination 2026. গতিকে যিসকলে পৰীক্ষা দিছিল এপিয়াৰ হৈছে তেওঁলোকে ফাৰ্ষ্ট ইয়াৰ তেওঁলোকে এপিয়াৰ হৈছে এতিয়া তেওঁলোকে ছেকেণ্ড ইয়াৰলৈকে তেওঁলোকে অট'মেটিকলি তেওঁলোকে গুচি যাব ঠিক আছে পৰীক্ষাৰ প্ৰয়োজন নাই বুলি কৈছে Next question. The class 11 examinations is basically a school examination. যিটো তোমালোকে গম পাইছা যে একাদশ শ্ৰেণীৰ যিটো পৰীক্ষা সেইটো এটা হ'ল স্কুল পৰীক্ষা এবাৰ বোৰ্ডে পাতিছিল Until 8 years back, the institutions were conducting the annual examinations of class 11 on their own. But it was observed that the standard of questions set by the institution and inclusion of topics in the questions paper were not uniform in view of above since last 8 years board has been provided question paper to maintain a standard pattern as well as equivalent গতিকে আগতে আপোনালোকৰ যেটো এক্সাম স্কুলৰ পৰা পাতিছিল কিন্তু স্কুল বোৰ্ডে তেওঁলোকে গম পালে যে স্কুলৰ পৰা যেহেতু পৰীক্ষাটো পাতিছিল এসএস ফাৰ্ষ্ট ইয়াৰ সেই পৰীক্ষাটোৰ কোৱেশ্চন লেভেলটো ষ্টেণ্ডাৰ্ড নহয় সেই কাৰণে এইবাৰ প্ৰথমবাৰৰ বাবে বোৰ্ডে এসএস ফাৰ্ষ্ট ইয়াৰ পৰীক্ষাটো পাতিছিল আৰু কোৱেশ্চন পেপাৰখন ষ্টেণ্ডাৰ্ড মেইনটেইন কৰিছিল ঠিক আছে So questions set by the institute and topic by the questions paper were not uniform. In view of the above since last 8 years board has been provided question paper to maintain a standard pattern as well as to equipment the student themselves with the standard of SS final examination and also for self-appraisal. However, the examination was conducted like school exam only without any restriction. গতিকে আপোনালোকে আকৌ পুনৰাই আগৰ নিচিনাকৈ তেওঁলোকে বোৰ্ডে আপোনাক কুৱেশ্যন পেপাৰখন প্ৰভাইড কৰিব এটা স্কুলে তেওঁলোকে নিজাববীয়াকৈ এক্সামটো পাতিব পাৰিব ঠিক আছে Therefore, in order to maintain the above objects, if institution or student went to analyze themselves regarding performance of remaining subject, they may collect the question paper from their respective head college for study and practice. However, the institutions against whom investigation is going on for breaking of seal of question paper packet before scheduled date and time are not allowed to collect any packet of question paper from the lead college for study and practice. গতিকে আপোনালোকে গম পাইছে এখিনি As regard the issue of mark sheet to students for the annual examination of class 11 of this year, the respective institute will be authorized to download mark sheet from the website of ASSEB. গতিকে আপোনালোকে mark sheet আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব annual examination আপোনালোকৰ annual examination আপোনালোকৰ সেই সেম বৰ্ডৰ নিচিনাই হ'ব আপোনালোকৰ mark sheet দিব mark sheet আপোনালোকৰ ৱেবছাইটত তেওঁলোকে দিব which will be notified in due course of the time in such case marks against the subject for which examination is not conducted are to be provided on the basis of performance of the students in the unit test half yearly examination of average marks obtained by the candidate in the subject for which examinations were held as per schedule or any other suitable method the process of uploading of marks should be completed by 15 June গতিকে আপোনালোকৰ ফাৰ্ষ্ট ইয়াৰ পৰীক্ষা যেদি স্কুলে পাতিব পাৰিব তেওঁলোকৰ মাৰ্কসমূহ তেওঁলোকৰ 15 জুনৰ আগত তেওঁলোকে তাতে আপডেট দিব লাগিব ঠিক আছে সো এখন নোটিছ আপোনালোকে গমে পাইছে গতিকে আপোনালোকৰ পৰীক্ষাসমূহ বাতিল হৈছে টেনচন ল'ব নালাগে এতিয়া সেকেন্ড ইয়াৰ তোমালোকে উঠিলে পঢ়া এতিয়া স্কুলত যোৱা সো পৰীক্ষাটো যদি স্কুলে পাতে তোমালোকে আকৌ দিবা ভালকৈ ঠিক আছে সো টেনচন ল'ব নালাগে সো এটা আপডেট আছিল সো নোটিছখন মই তোমাক দেখুৱাই দিলো এই নোটিছখন তোমালোকে ভালকৈ চাই ল'বা আৰু নোটিছখন তোমালোকৰ ৱেবছাইটত আছে সো যিসকল কেণ্ডিডেটে এবাৰ ফাৰ্ষ্ট ইয়াৰ পৰীক্ষাটো চিন্তা হৈ আছিল যে পৰীক্ষাটো আকৌ কেতিয়া হ'ব আমি গণিতৰ পৰীক্ষা দিব লাগিব নেকি এটা চিন্তাৰ বিষয় নহয় তোমালোকৰ পৰীক্ষাটো বাতিল হৈ গৈছে সো সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো ভিডিঅ'টো যদি ভাল লাগিছে এনেকুৱা ভিডিঅ' যদি তোমালোকে আপডেটসমূহ পাই থাকিব বিচাৰা সদায় চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা বিশ্বাসী চেনেল তোমালোকৰ আপন চেনেল সো আজিলৈ মানে অন্য এটা ভিডিঅ'ত আকৌ লগ পাম জয় হিন্দ জয় অসম